সিনেমাত সুযোগ দিয়াৰ নামত অশ্লীল প্ৰস্তাৱ অমান্তিক হোৱাত মোবাইলত আমনি সদায় সদায় পইচা দিম কি কিয় নোৱাৰিম পইচাই সব নহয় নহয় সব ছোৱালী পইচাত বিক্ৰী নাযায় তো গম পাইছে আপোনাৰ প্ৰডাকশনটোৰ নাম কি কৈছিলে আৰকে প্ৰডাকশন তুমি মোক লক কৰিবা আজি ফেঞ্চি বজাৰ আহিবা আজি মই কিয় লক কৰিম মই আপোনাক মানা কৰিছো না আপুনি মোক যিটো প্ৰস্তাৱ দিছে যে আপোনাৰ লগত টাইম স্পেন্ড কৰিব লাগিব আপোনাক হেপি মই নোৱাৰো হেতু মোৰ ফলত মই মানা কৰাৰ পিছতো আপুনি মোক বাৰবাৰ কিয় ডিস্টার্ব কৰি আছে না মোক লাগিব জোৰ জবস্তি সব বস্তু নহয় তো সব ছোৱালী একে নহয় নহয় আপুনি ভবাৰ দৰে গম পাইছে নাই মই ভবাৰ দৰে মোক লাগিব এটা কথা নহয় গম পাইছে তুমি বহুত দিন আগতে তুমি যেতিয়া খালি কামত জাস্ট পৰি দিছা মই ভাল কামে কৰি আছো আৰু ভাল কামে কৰি যাম ভৱিষ্যতলৈ মই বেয়া কাম নকৰো মই বেয়া কাম কৰতে কৰো তুমি ওয়ান টাইম খালি মোৰ লগত থাকিবা এটো একো মই পঞ্চায়ত মোক লাগিব তোমাক কৈছো ন আৰে মই আপোনাক পুলিচ কেছ কৰিম আপোনাৰ ওপৰত হ'ব কৰা এতিয়া কৰা হ'ব কোন থানাত যাব লাগে এইবিলাক ধমকি মোক নিদিবা হা ধমকি বেলেগ মানুহক দিবা ঠিক আছে হ'ব দিয়া এইবিলাক ধমকি মোক ভয় নকৰিবা হা তুমি ইণ্ডাষ্ট্ৰীত কাম কৰিব নোৱাৰিবা এনেকুৱা কথা ক'লে আজি মই বন্ধ কৰি দিম যুৱতীগৰাকীয়ে লগ কৰিব লাগে আৰু কিবা এটা দিব লাগে হিনাসুৰ বান্দা তাক বোলে লাগিবই পুলিচ কোৰ্টৰ ভয় দেখুৱাইছে যুৱতীয়ে হি আকৌ ভয় নকৰে কাকো বিচৰা বস্তুটো নাপালে বোলে অসমীয়া ছবি জগতত কাম কৰিবলৈকে নিদিয়ে আপোনাৰ এটা প্ৰডাকশন আছে আৰকে প্ৰডাকশন আজি প্ৰায় 4 মাহৰ আগত তেওঁৰ লগত মই কিবা সিনেমা কৰিব লাগে বুলি ফোন আহিছিলে মোলৈ তাৰপিছত আৰু দুদিনমান কথা পাতিলো পেমেন্ট পাতি কথা হৈ গ'ল তাৰ ফাইনেল হোৱাৰ 3-4 দিন পিছত তেখেতৰ আকৌ ফোন আহিছে হয় এগৰাকী উদীয়মান মডেল নৃত্যশিল্পী তথা অভিনেত্ৰী সিনেমাত সুযোগ দিয়াৰ নামত যুৱতীগৰাকীৰে মোবাইলত পৰিচয় হৈছিল কোনোবা আৰকে প্ৰডাকশনৰ ৰোহিত নামৰ এজন যুৱকৰ প্ৰথমে ঠিক কৰি ললে যুৱতীক সিনেমাখনত সুযোগ দিয়া হ'ব বিনিময় যুৱতীগৰাকীয়ে তাৰ সৈতে সময় কটাব লাগিব যে তেখেতৰ লগত মই ওয়ান ডে ষ্টে কৰিব লাগিব আৰু তেখেতক মই হেপি কৰিব লাগিব যদি মই এখিনি কৰিব পাৰো তেখেতসকলৰ প্ৰডাকশনৰ লগত মই কাম কৰিব পাৰিম আৰু সেই কামটো মই কৰিব নোৱাৰো মোৰ মা দেউতা ইমান লেটাৰ শিক্ষা দিয়া নাই যে মই বেয়া কাম কৰি আগবাঢ়ি যাম বহুত কষ্ট কৰিছো জীৱনত আৰু মই এক্টিং ডান্সটো মই সৰুৰ পৰা কৰা মই খুব ভাল পাওঁ যুৱতীগৰাকীয়ে কেটেগৰিকেলি নহব বুলি কোৱাত এবাৰ বাৰম্বাৰ ফোন অহা হল ৰোহিত নামৰ এই লম্পটটোৰ উপায় নাপাই অভিনয়ৰ মন সামৰি ৰোহিতৰ বিৰুদ্ধে আহি জাগিৰোড থানাত গোচৰ ৰুজু কৰিছে যুৱতীগৰাকীয়ে আজিও ফোন আহিছিলে আজিৰ তাৰিখত ফোন আহিছে ফোন আহি মোক কৈছে মই কৰিবই লাগিব এনেকুৱা মানে নহয় তুমি কৰিবই লাগিব মোক হেপি মানে মোৰ লগত থাকিবই লাগিব তাৰপিছত কৈ আজি ফেঞ্চি বজাৰ তুমি লক কৰিব লাগিব যেতিয়া কৈছে মই নকৰো মই পুলিচৰ সহায় লম তেতিয়া তেওঁৰ ফালৰ পৰা ভাবুকি আহিছে কি যি ফিল্ম ইণ্ডাষ্ট্ৰী আছে তাত তেওঁ মানে মোৰ জীৱনটো মানে ধ্বংস কৰি দিব তেখেতৰ ফেসবুক একাউণ্টটো মই চেক কৰোতে ফটো একপি পাইছো তেখেতৰ ফটোকপি আছে মোৰ লগত নাম্বাৰ নাই আৰু তেখেতৰ ফেসবুক একাউণ্ট আৰু ইনষ্টা একাউণ্টটো মোৰ লগত আছে আৰু মই জনামতে মোক অলপ আগত মেছেজ আহিছে তেখেতে আৰু ছোৱালীক তেনেকে মেছেজ কৰে যি ইণ্ডাষ্ট্ৰীক আমি বিশ্বাস কৰো আমি নতুন প্ৰজন্ম উঠিবলৈ আমাৰ এতিয়া কেনেকুৱা হ'ব আজি মোৰ মা দেউতাই সাপোৰ্ট কৰি আছে কালি হয়তো মোক ক'ব নালাগে যাবলৈ তোমালোকৰ ফিল্ম ইণ্ডাষ্ট্ৰীখন এনেকুৱাই হয় নেকি অসমীয়া ছবি জগতক বদনাম কৰি ৰখা এই নৰকৰ কিটবোৰৰ জন্ম ক'ত এইবোৰে কেনেকৈ ইমান সাহস পায় উঠি অহা মডেল অভিনেত্ৰীক জালত পেলোৱা এই চেহেৰাবোৰক উৎখাত কৰিব পাৰিবনে আৰক্ষীয়ে জাগিৰোডৰ পৰা বিমান হাজৰিকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম